Hey guys, নমস্কাৰ and welcome back to my YouTube channel. মই ওলাই আছো ৰেপিড মাৰবে ওলাই আছো মানে ৰুমতে আছো বৰ্তমান. This is my room. মানে বহু কেইজনে কমেন্ট কৰিছিল মোৰ ৰুমৰ বালে ৰুমটোৰ লাগে আৰু ৰুম ভাড়া কিমান হেতু কবা লাগে। এতিয়া ভাবছো কি আপোনালোকক ৰুমৰ ইন্ট্ৰ মানে ৰুমটো দেখাই দিও আৰু কিমান ভাড়া কৈ দিও তাৰে আগতে দেখাই দিও আমাৰ এটা খালপতিৰ ল'ৰা দিগন্ত দাৰ একমাত্ৰ সুপুত্ৰ হেণ্ডশেক এটা দি তোমাৰ নামটো কৈ দিয়া মানে মই বোলো ব্লগত ল'ব লাগে সেইকাৰণে ল'লো বাকি সুখী না তুমি সুখী ৰাতিপুৱা আহিছা ব্লগিং কৰিছি না পাগলা হৈ যাব লাগিব মানে বান্দৰ এটা দেখা পাইছি পাই বোলে খুৰা বান্দৰ আহিছি ভিডিঅ' বনোৱা তো তাক আইফোনটো দি পেলাই পঠাই দি মই গা ধুইছো দুনিয়াৰ ব্লগিং কৰিছি মানে 13 মিনিটেৰ ব্লগ বনাইছে কিন্তু কি বনাইছে ভগৱান জানে বঢ়িয়া কিন্তু জুম কৰাই মানে এই পাহাৰ চাহাৰ দেখাইছি জুম কৰি জুম কৰিব কিন্তু পুৰা জানাই দেই আইফোন 16 যে তোমাৰ সেই কি বুলি কেমেৰা কন্ট্ৰল বটন আছে সেইটো দি জুম কৰে মই সেইটো ইউজ নকৰো কোনোদিন চলি জানে কিন্তু কিছু একদম ফুল স্মাৰ্ট বাকি এতিয়া আপোনালোক ৰুমটো দেখাই দিওঁ পোনপ্ৰথমতে মানে ডিউটি মাৰিব ওলাই যাম সেইকাৰণে এতিয়া আৰু নহ'লে মানে ছাছপেন্স দি দেখাব পৰা চিটুৱেশ্যনত মই নাই ইফালে যে আমাৰ ছাৰ পলেৰে মানে লোকেলকে হালি পলবা উঠিছিল দেখাই দিলোঁ দিছ ইজ আৱাৰ ৰুম চাক একো দেখাব লগা নাই এই চিম্পল আপাচলিৰ ৰুম আৰু কি বেলেগকে মানে স্পেচিয়েলকে দেখাম নেকি একো হাই কোৱালিটিৰ বস্তু একো নাই দিছ ইজ মাই বিছনা একজনে ফল্ডিং বিছনা আৰু ইফালে তোমাৰ গেছ টেবুল আছে কিন্তু গেছ চেছ নাই মানে মই ঘৰত থৈ আহিছিলো গেছ চেছ গিলা এতিয়া আকৌ টাইম পালি যাই পেলাই ঘৰতে বস্তুবিলাক আনিব লাগিব কালেকশ্যনটো দেখাই দিয়া হা আমাৰ হেলমেটৰ কালেকশ্যন হেলমেটৰ কালেকশ্যন কৈ এইটো এটা মাথাত এটা আৰু গাড়ীত এটা এইটো এটা মোৰ বৰ্তমান পিন্ধি থকাটো মোৰ আৰু এটা গাড়ীত আছে সেইটো ৰেপিড' মাৰিব মানে কাষ্টমাৰক দিবাক লৈ লৈছো টোটেল 5টা হেলমেট আমি 2টা মানুহৰ এতিয়াৰ পৰা ওলাই যাওঁ আৰু ৰুম ভাড়াটো কৈ দিওঁ আমাৰ 3000 মানে কম টকাত জব্দ খানা বুলি যে কয় এনেকুৱা আৰু মজা আৰু এই বিল্ডিঙৰ ওপৰত পাইছো পুৰা পানী চানী ফুল ফেচিলিটি আছে টেনশ্যন নাই এইফালে আৰু মালিকনিও মজা মানে আমাৰ দিগন্তদাৰ বৌ একদম ফেণ্টাষ্টিক মানুহ টেনশ্যন নাই আমাৰ সোনেপে চোৱাগা আহিছে খালি এটাই প্ৰব্লেম জেগাখিনিৰ মানে ইণ্টাৰনেটত 5G নাপায় 5G নাপালে এতিয়া আপলোড কৰিব লাগে বাহিৰত যাব লাগে সেইটোৱে অলপ প্ৰব্লেম বাকী মজা এতিয়া ওলাই যাওঁ চিধা ডিউটি মাৰিবা যাই পেলাই ক'ৰবাত কিবা খাব লাগিল মানে পোনপ্ৰথমে কিবা এটা খাই লওঁ লৈ পেলাই ডিউটি আৰম্ভ কৰিম এতিয়া বাহিৰত লৈকে আগতে ওলাই যাওঁ বলক দাদা লাল চাহ এটা দে গাখীৰ চাহ এটা দে বুঢ়া এইফালে তোমাৰ দোকান আজিকালি মানে মোৰ এইখন ফিক্স হৈছে হয় না আমাৰ দুৰু এইখন দোকান ফিক্স ইয়াতে আহিম এক কাপ চাহ ল'ম লাল চাহ মই ই গাখীৰ চাহ ল'ব আৰু এই ক্ৰীম মানে চলি কেক এইটো মানে মানুহৰ গু দেখা পাইছি সেইটো আমাৰ ফেভাৰেট হৈ গৈছে দিনক দিনে আইফোনৰ কোৱালিটি ভাল হয় না এতিয়া ভাল আছে 1x ভাল আছে আল্ট্ৰা ৱাইড এংগলত কিবা ধোৱা আহি যায় এইবিলাক লাগি আছে নেকি নাই দেখোন একো লগা দেখ বঢ়িয়াকে চাহ হওক চাহটো খাওক কচোন কি কৈ আছিলি কালি কৈছিলো না এইটো টপিক বাদ দি আৰু গাইছ আমাৰ আহি পালা চাহ এইটো হৈছে মোৰ লাল চাহ এজ ইউজুৱেল সদায় খাওঁ আৰু আমাৰ ছাৰ হৈছে গাখীৰ চাহ দিছ ওৱান আৰু ৰাতিপুৱা এটা এল লাগিল চাব নেকি দেখাই দিওঁ নাগে এই দেখাই দিওঁ এই চাওক ভাইটি এজনৰ মানে এক্সিডেণ্ট NS400 এই যে মোৰ লগত দেখা পায় এওঁৰ ভাইয়াক গাঁৱৰে NS400 লৈছিল নতুনকে সৰু চলিয়ে কেইবছৰ হৈছে তাৰ এই 19 বছৰ মানে গাড়ী চলোৱা এক্সপিৰিয়েঞ্চ হোৱাই নাই NS400 লৈছিল আজি ৰাতিপুৱা এক্সিডেণ্ট হৈছে আৰু মই সদায় লোৱাৰ গাড়ীৰ পৰা হাতখন বহাই ল'ব লাগে তাৰপিছত যেতিয়া তোৰ প্ৰয়োজন উঠিবলৈ হয় মোক অলপ ভাল পাৱাৰ লাগে তেতিয়া লওঁ যেতিয়া তই পাৱাৰৰ ফিলিংছটো বুজি পোৱা হবি দেন মানে গাড়ী ল'ব লাগে এই চাপৰি কিন্তু সৰুতে আমাৰ ছাৰেও মানে মাক দেউতাকৰ কাৰণে MT লৈছি নহ'লে ইও ডিউক 390 সপোন দেখা মানুহ ভাগ্য ভাল তোৰ সঁচাই যদি মই কিবা এটা কৰিলো হয় মানে ময়ো যদি দেউতাহঁতক মানে দি অমুক দি গাড়ী তমুক দি 390 হ'ল হয় কিন্তু নিজৰ পইচা দি লোৱাৰ কাৰণে MT খন আছে আৰু কেনে আজিলৈকে একো ভগৱান কৃপাত একো যিমান পাৰি মানে নিজৰ কেপাচিটি হিচাপত গাড়ীখন লওক কাৰণ গাড়ী কেপাচিটি হাই থাকিলে তোমাৰ কেপাচিটিটো বনি নাজানে লগালগ বাকী জ্ঞান চেন নেদাও এইফালে লৈছো তোমাৰ এই কি বুলি কয় এইটো পাহৰি গ'লো কি এইটো গিলাচ কেক আৰু এইফালে গিলাচত চাহ খাই লওঁ লৈ পেলাই ৰেপিড' মাৰিব যাওঁ ৰেপিড' কেতিয়া পাম ভাড়া মাৰিম ক'বান ৰ মানে অভাৰঅল আজি টাইম পাছ কৰিম ভিডিঅ'টো এই ৰুমটোৰ বুলি পেলাই বনাম ৰুমটোৰে দিছোঁ
আৰু বেলেগ দিব লগা নাই মানে মই ৰেপিড' ভিডিঅ' বনাব ইচ্ছা যোৱা নাই মেইনলি এই মই এটা প্ৰমোচন কৰো নেকি নকৰো দে কি প্ৰমোচন না কৌ হা কৌ নতুনকে চেনেলৰ ভিডিঅ' বনাই আছো অ সেইটো কম লাগছে অ নহ'লে চাবা কবা কি বাকী থাকিল নাই চেনেলটোৰ নামটো নাজানে নহয় অ দেখে দি মানে ইজি হব অ মানে ইও নতুনকে কন্টেন্টত নামছি মই জোৰ জবৰদস্তি নুমাইছো চলটোক মানে মই জোৰ কৰছো দেই এইটো ক'ব লাগিব সঁচা কথা যোন নকৰিলে মই ভিডিঅ' নবনালো মই জোৰ কৰছো যিহেতু মোৰ লগত থাকে মই ভিডিঅ' বনাওঁতে ময়ো বিচাৰিম তেতিয়া আৰু মোৰ অলপ সহায় হয় না হয় নাই ই কন্টেন্ট ক্ৰিয়েটৰ নীলাজ বনবো নীলাজ বনলি মানে ইনডাইৰেক্টলি মোৰো বেনিফিট আছে না যিকোনো কন্টেন্ট লগত শ্বুট কৰিব পাৰিম এই ৰ এক ছেকেণ্ড মই 2x কৰি দিওঁ ৰ এই ফকাচ লো এই ব্ৰাইটনেছটো কমাই দি বহুত ব্ৰাইটনেছ আছে সেইকাৰণে দেখা নাই ফুল ব্ৰাইটনেছ কৰি থৈ দিছা এইটো মনজিত ভাই এটা ভিডিঅ' দিছি বৰ্তমানক পাব্লিক কৰা নাই এইমাত্ৰ থাম্বনেইলৰ কাৰণে ফটো ক্লিক কৰছো এতিয়া পাব্লিক কৰিব আপোনালোকে চালি দেখাই পাব মনজিত ভাই বুলি মাৰব আৰু যদি বিচাৰি নাপায় দেন মোক ক'ব নাংগে মই ডিছক্ৰিপশ্যনত দি দিম তাৰ পৰা যাব পুতুককে যাই পেলাই ছাবস্ক্ৰাইবটো কৰি দিব তুতুংকে যেতিয়া হয় ছাবস্ক্ৰাইবাৰ নাকি এটাও নাই কিন্তু এতিয়ালৈকে এই মানে কাকো শ্বেয়াৰো কৰা নাই কাকো জনোৱাও নাই জাষ্ট প্ৰথম মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাইছো তাৰে আগত দুটা চেনেল আছিল দুটা চেনেল উলাই দিলো এটা নতুন চেনেল খুলিছো নতুন ভিডিঅ' মানে কি সি ইয়াৰ ভিউজ না আছিল চেনেলটো মানে 4 মাহ আগত এটা ভিডিঅ' দিছি তাৰ পৰা 4 মাহ গেপ দিছি তাৰ পৰা আকৌ ভিডিঅ' দিছি ভিউজ আহিব প্ৰথম ভিডিঅ'টো 200 কিবা এটা ভিউজ আহিছিল তাৰপিছত ভিডিঅ' কেইটাতো ভিউজে নাই মানে ফ্ৰীজ হৈ যায় যে একাউণ্ট ইনষ্টাগ্ৰামৰ দৰে সেনেকে ইউটিউবতো ফ্ৰীজ হৈ যায় ভিউজ নাই সেইকাৰণে মই নতুন একাউণ্ট খুলিব পাৰিছোঁ নতুন চেনেল খুলিব পাৰিছোঁ নতুন খুলিছি এতিয়া ভিডিঅ' দিব কণ্টিনিউ মই যিহেতু ডেইলি কৰোঁ তাকো ডেইলি কৰাম যেনেকৈ নহওক ডেইলি ব্লগ বনাব সি জাগে জমেণ্ট মাত থাকব যিসকলে জমেণ্টৰ ভিডিঅ' চাব বিচাৰে ইয়াত তাত গেলি হ'ল মই বনাম কাৰণ মই নোৱাৰোঁ কাৰণ মই অলপমান জমেণ্টত পুৰণা হ'ল না মোৰ তাত মানে মোৰ প্ৰতি চকুটো বেছিকৈ থাকে মানে বহুত বেছি বাধা আপোনালোকক মই বুজাব নোৱাৰোঁ সেইকাৰণে মই জমেণ্ট মাৰা বাদ দিছোঁ ভিডিঅ'ত অকল মানে এই মানে চেনি গাই থাকিব চেনি দি থকা নহ'ব আৰু মিঠা ভালখিনিয়ে কৈ থাকিব বেয়া ক'ব নোৱাৰা একো চেনি দি থকা হ'ব আৰু চেনি দি থকা নহয় সেইকাৰণে এতিয়া সেইটো কাৰণে জমেণ্ট নামাৰোঁ কি মাৰিব মই ৰেপিড' মাৰিছোঁ লাগালে আগালি মাৰ দিনপে চুইগি মাৰিম চুইগিৰ ভিডিঅ' দিম এতিয়া খাই লওঁ লৈ পেলাই চাহটো নহ'লে ঠাণ্ডা হ'ব বহুত টাইম বকলো খাই লওঁ লৈ পেলাই ৰেপিড' মাৰিব ওলাই যাওঁ কি পাৰোঁ অলপ পইচা চাপে আনো নেকি হেল্ল' গাইজ প্ৰথম ভাড়া লাগি গ'ল তোমাৰ 51 নে কিবা সেনেকুৱা আছিল 50 ৰুপিছৰ ওচৰা ওচৰি এতিয়া কাষ্টমাৰক যাই আছোঁ পিক আপ কৰিবৰ কাৰণে তাৰে আগতে বোম ডাঙৰ এনাউন্সমেণ্ট এটা কৰি দিওঁ যি নহওক মানে মই অহাকালি 24 ঘণ্টা ৰেপিড' মাৰিম বিদ্যা কৈছোঁ মানে সেই আৰু কি বুলি কয় এইটো মানে বহুত বেছি এলেহুৱা হৈ গৈছোঁ মই বহুত বেছি সঁচা কৈছোঁ চিৰিয়াছলি আজি মই 8টা বজাত উঠি মানে ৰেপিড' মাৰিব আহিম বুলি ভাবিছিলোঁ উঠোতে বাজিছে মোৰ 1:30 এতিয়া আহোঁতে প্ৰথম ভাড়া মাৰছোঁ তোমাৰ 5:17 চাই লওক মিটাৰ টাইম 5:17 যদি এনেকৈ প্ৰথম ভাড়া মাৰিব আহোঁ মোৰ কিবা কামাই হ'ব একো নহয় কাষ্টমাৰ এটাই ক'বাৰ আছে কোনোবা বুক কৰিলে এতিয়া মানুহটো বিচাৰি পোৱাতে কথা এইখিনিয়ে লোকেশ্যনটো তাতেই আছে ফোন কৰিব নালাগে বুলি ভাল আছিল এতিয়া দেখাত নাই দেখোন মানুহ ফোন কৰোঁ উপায় নাই এৰাইভ মাৰ্ক কৰি দিওঁ কল্যাণ এই ফোন নম্বৰটো প্ৰাইভেট ফোন নম্বৰ আহিব সেইকাৰণে এতিয়া মানে সেই কৰিব নোৱাৰোঁ ভিডিঅ'টো অফ কৰি দিওঁ দি পেলাই কাষ্টমাৰটো ড্ৰপ কৰি লওঁ নেকি কমপ্লিট 35 rupees इसको खींचो हाँ बहुत बढ़िया ऑनलाइन है कैश कैश होगा चेंज तो हमारे पास 50 रुपीज ही है चेंज नहीं है 15 रुपीज 15 तो नहीं है ऑनलाइन दे दो यही माल तो बगल होगा बिल्कुल से बिल्कुल के पीछे दिल कुछ पाना में ऑनलाइन ना collect cash complete okay okay yeah thank you
খাতা ভৰা মাছৰ কাৰণে ঘণ্টা খাটাই দি আছে ইয়াই। এটা মাৰিলে তোমাৰ 47 টকা আৰু এইটো মাৰিলে তোমাৰ 35 টকা। এই 84 ৰুপিছ টোটেল হ'ল 35 টকাৰ কেইটকা দিছে মোক। লাষ্ট অৰ্ডাৰ 51 দেখাই আছে যি 51টো দেখা দিয়া নাই মোক, 47 দেখাইছিল। আপডেট কৰি চাওঁ ৰচোন একবাৰ। পল্টন বজাৰ প্ৰাগজ্যোতিষ পথ, প্ৰাগজ্যোতিষ কলেজ শান্তিপুৰ নাযাওঁ। 32 টকাৰ হিচাপ 35 টকাটো 3 টকা কাটছি। বাদ দিয়ক এতিয়া আৰু নেক্সট ভাড়া লাগিলে লগ পাই আছোঁ। মোৰ এতিয়া এনেকুৱা জোচ উঠি আছে 1.7 কিলোমিটাৰ একে 2-3 কিলোমিটাৰ 3 কিলোমিটাৰত 33 টকা 3 কিলোমিটাৰ 33 টকা যাব পাৰি। কিন্তু ক'ত পিক আপ কৰিব লাগিব? বৰঠাকুৰ মিল ৰোড চাউথ চৰণীয়া। নাযাওঁ দেই, বহুত দূৰ, মানে উল্লুবাৰী ফালে যাব লাগিব। সেইকাৰণে উল্লুবাৰী কছাৰী বস্তিৰ কাষত আছে বৰঠাকুৰ মিল ৰোড। দেখ এতিয়া আৰু লম্বা ভাড়া এটা লাগক, লাগলি লগ পাই আছোঁ। আৰু চাগে জোচ এনেকুৱা উঠি আছে মই আজিয়ে 24 ঘণ্টা মাৰি যাওঁ নেকি। গান্ধী মণ্ডপত যাব চাউথ চৰণীয়া, নাযাওঁ। লম্বা ভাড়া লাগব লাগিব। লম্বা কম বুলি ক'লেও 60 টকা 70 টকা সেনেকুৱা লাগ, তেতিয়া যাব পাৰি। এইটো নাযাওঁ, এতিয়া ৰখো অলপ সময়, লম্বা ভাড়া লাগক, লাগি লগ পাই আছোঁ। চাওঁ অলপমান প্লেনিং কৰি, যদি চব ঠিকে থাকে 24 ঘণ্টা আজিয়ে মাৰি দিওঁ নেকি ঘণ্টা। মানে মোৰ পইচাৰ অলপমান চৰ্ট পৰি আছে, সেইকাৰণে মিলাব পৰা নাই। মিলাব পাৰিলেতো টেনশ্যনে নাছিল। এতিয়া বৰ্তমান আছে তোমাৰ কি এইটো ভাঙাঘৰ এখন ফ্লাইঅভাৰ উঠি যোৱা ৰাস্তা, এইফালে চিধা ভাঙাঘৰ যায়। আৰু এইফালে তোমাৰ GS ৰোড, এইখান হৈছে তোমাৰ নেমকেয়াৰ হস্পিটেল। আৰু বেলেগ দেখাব লগা নাই। ভাড়া লাগি লগ পাই আছোঁ নেক্সট। ये तो कलवर्ट है। हाँ ये तो कलवर्ट है। चलो रुकिए 1 सेकेंड। 0214 हाँ 0214। रुको, हेलमेट निकल के देता हूँ, ये ले लीजिए। हाँ, इसको कलवर्ट बोलते हैं। कलवर्ट बोलते हैं क्या? हाँ, इसको कलवर्ट। मुझे वैसे नहीं पता था, आपने वो लोकेशन में दिखा रहा था वो मंदिर के बगल में, हाँ हाँ, इसीलिए मैं वहीं पे आ गया था। क्या बोला था OTP भूल गया। 0214। 0214 नारंगी तिनियाली যাব না 8.8 किलोमीटर। ओके चल उठिए, चिनी पाउडर लोकेशन। तो साइकिल पर धोती पहन कर बैठने से ठीक से बैठना पड़ता है। हाँ आराम से बैठा, जल्दबाजी नहीं है। हो गया? हो गया? তো গাইছ ফাইনেলি এটা দীঘল ভাড়া পালোঁ। মানে তোমাৰ নাৰেংগীত ড্ৰপ কৰিব যাব লাগে ইয়াৰ পৰা, লক্ষ্মীনগৰ পথৰ পৰা। हाँ बैंकेट हॉल, आपका लोकेशन तक चला जाएंगे। अगर कोई दिक्कत रहेगा तो आपको ड्रॉप कर दूंगा मैं देख के। हाँ हाँ डिजायर कदा भाई मारुति मैं फंसी गलू ना भैया, क्यों अर्जेंट कर यार। चलो ड्रप तो कर लो नाकि मॉल बैंकुट 82 लिखा है 82। कोई बात नहीं। ओके थैंक यू। itu लगाबा लागबो ना 1 सेकेंड। चलो 1 सेकेंड। चाय पी लेना। नहीं मेरे पास है सुट्टा। नहीं कोई बात नहीं, कोई बात नहीं। Thank you। हाँ ठीक है थैंक यू। গাইছ মজা 100 টকা কালেকশ্যন হৈ গ'ল। পইচা দেখাইছিল 82 টকা, এইটো চা 82 ৰুপিজ দেখা পাইছি। ব্ৰাইটনেছটো বহুত হৈ আছে নেকি, কমাই দিয়ক পইচা 82 কালেকশ্যন হৈ গ'ল। এইটো বেংকুৱেট হল, ৰাজমহল বেংকুৱেট হল। মানে চাগে সেই আছে কি বুলি কয়, এইটো BIC আছে। এইখনৰ বিভিন্ন সজাই থোৱা আছে। দিয়ক মজা হৈছে। মোৰ টোটেল ইনকাম হ'ল বৰ্তমানলৈ 206 টকা। এটা ক'ত চাহ তাহ খাব পালি ভাল লাগিল হয়, কিন্তু ওচৰতে ইচ্ছাও নাই। কিন্তু
চাওঁ ৰ'ব এতিয়া ক'ৰবাত যদি দোকান চোকান পাওঁ হোটেল চোটেল পাওঁ কিবা এটা খাই ল'ম মানে মনে যদি যায় আৰু মানে মন পচন্দ যদি কিবা পাওঁ তেতিয়াহ'লে খাম নহ'লে নাখাওঁ আৰু গাইছ মানে ভাড়া আৰু বৰ্তমান লগা নাই তোমাৰ এই নাৰেংগীৰ এইখিনিতে আছোঁ এইখন হৈছে মোৰ ফেভাৰেট চাওমিন খোৱা দোকান এটা আমাৰ ভাইক লগ পালোঁ চিপা জাৰ ৰয় ভাই কি খবৰ আছো বহুত ভাল নামটো কৈ দে একবাৰ মোৰ নাম ৱাছিম আকৰাম মই বহুত দিনৰ পৰা দাদাক লগ পাম বুলি ভাবি আছিলো কিন্তু ফাইনেলি আজি কোইনসিডেন্টত মই ভাবিছিলো লগ পাম বুলি আহিও পাইছো ইফালে দেখাও পাইছো একেলগে মাত দি একেলগে এতিয়া চাওমিন অৰ্ডাৰ দিছো চাওমিন বহুত টেষ্টি হয় চাওমিন একবাৰ টেষ্ট কৰিছ তুমি তাৰপিছত ক'বা বহুত টেষ্টি হয় একে- খাই চাও এবাৰ সেইকাৰণে দুইজনে পুৰা ভেজ চাওমিন লৈ লৈছো মজা মানে এনেকুৱা হৈছে ময়ো বহুত দিনৰ মূৰত আহিছো এওঁ মানে আজি ফাৰ্ষ্ট টাইম এটি বোলে ভিডিঅ' চাই পেলাই বোলে মনত পৰি গ'ল হঠাৎ সেইকাৰণে ট্ৰাই কৰিব আহিছি এতিয়া একেলগে আমি ট্ৰাই কৰিম মজাকে চচে দি আৰম্ভ এই এইডাল এটা ডিষ্টাৰ্ব দেই বন্ধাকবি কি কৰবে দে ওপৰত মই সেইটো বুজি নাপাওঁ গৰু বনাব নেকি আমাক ভাজি বন্ধাকবি দিছি ঠিক আছে ভাজা এইখিনি চাচোন এই ভাজা আৰু এই কেঁচা এই কেঁচা এক মজাকে খাওঁ নে কি ট্ৰাই কৰা একবাৰ এনে কৈছে নেকি কেমেৰা বিদ্যা মই কিন্তু ভাল পাওঁ দেই মানে তোমাৰ নাৰেংগীৰ পৰা আহিলে দুটা ৰানিং একেলগে সেইখিনি বন্ধাই পৰে ন এইখিনি বন্ধা পৰে ইয়াতে তোমাৰ একবাৰ ট্ৰাই কৰি চাবা এই আগত এখন দোকান আছে সেইখনতো বেয়া নহয় ফকাচ লওঁতে 2 ঘণ্টা লগাব লৈছি দে আগৰখনতো বেয়া নহয় কিন্তু এইখনতো মানে এইখন বেছি ভাল পাইছো সেইকাৰণে এইখনতে খাই আছো এতিয়া ময়ো ট্ৰাই কৰো মানে আজি অলপ বেছি সিজা লাগছে অন্যতকে আজি অলপ মানে ফাৰ্ষ্ট টাইম না মই কি বহুতবাৰ খালো না আজি ইমান মানে সেই ফ্লেভাৰটো পোৱা নাই অলপমান বেছিকে বইল হোৱা যেন লাগছে মালটো অলপ বেছি বাৰু কথা নাই ভোক লাগিছে পেটততো যাবই খাই লওক গাইছ খানা পিনা কমপ্লিট কৰি দিলোঁ এখনে হোটেল আছিল য'ত খালোঁ তাৰপিছত মানে এই ভাড়া লাগি গৈছে সেইকাৰণে চিধা গোপ্ৰ শ্বটত লগ পাইছে এইটো ভাড়া কাষ্টমাৰৰ নাম হৈছে ৰঞ্জিতা আছে তোমাৰ আগত অলপমান আগত এই বন্ধাৰ মানে তোমাৰ এই ডাউন টাউন ইউনিভাৰ্চিটিৰ ফালে যোৱাৰ ৰাস্তাটোত আছে অলপমান আগতে এতিয়া যাওঁ পটাপট পিক আপ কৰিলোঁ 900 মিটাৰ নে কিবা মিটাৰ দেখাই আছিল ৰ 950 মিটাৰ দেখা পাইছি কেমেৰাত বা উঠিন নে ক'ব নোৱাৰোঁ যাই পেলাই পটাপট পিক আপ কৰোঁ ছোৱালী মানুহ যাব বোলে গণেশগুৰি পিক আপ কৰি পেলাই ড্ৰপ কৰাৰ কাৰণে লাইটিং নাই না ভিডিঅ' কৰি লাভ নাই মানে ভিডিঅ' কোৱালিটি ইমান ভাল নাই সেইকাৰণে বঢ়িয়া গাইছ মানে ভাড়াটো নুমাই দিলোঁ বঢ়িয়াকৈ লগতে তেলো ভৰালোঁ তোমাৰ 155 টকা ভৰাই পেলাই তোমাৰ এই নয়নপুৰ বাইলেন 4 ড্ৰপ কৰিব লগা আছিল কাষ্টমাৰটো লেডিজ কাষ্টমাৰ ড্ৰপ কৰিলোঁ কৰি পেলাই আৰু এটা ভাড়া লাগিছিল তোমাৰ এইখিনি ত্ৰিবেণী পথ জাপৰি ৰাস্তাটোতে ত্ৰিবেণী পথৰ পৰা যাব খানাপাৰা ভাড়াটো লাগিল মই বোলো শালপতিৰ দোকানত লেকচাৰ মাৰিছিলোঁ মই বোলো যাই আছোঁ চিগাৰেট এটা খাই পেলাই আহিলোঁ অহাৰ পিছত মানে আহিও পাইছোঁ কেঞ্চেল কৰি দিছোঁ ভাড়াটো তাত যিহেতু পাৰ্চনেল নাম্বাৰ পায় ল'ৰা মানুহৰ সেইকাৰণে পাৰ্চনেল নাম্বাৰ পোৱাৰ কাৰণে মই ফোন কৰিলোঁ বোলে দাদা এনেকুৱা কথা মই আপোনাৰ লোকেশ্যন আহি পাইছিলোঁ আপুনি ভাড়াটো কেঞ্চেল কৰি দিলে ৰাইডটো তাৰপিছত কৈছে কি দাদা এনেকুৱা কথা মানে ইমাৰ্জেঞ্চি পৰিল পৰাৰ কাৰণে মানে যোৱাটো কেঞ্চেল হৈ গ'ল ঠিক আছে পিছত কথা নাই বাৰু বেয়া নাপাব বুলি কৈছে মই বোলো ঠিক আছে দিয়ক বেয়া নাপাওঁ গেলোঁ ওলাই ভাড়া এটা লাগিছিল তোমাৰ এই ইয়াৰ পৰা এই চিৰিয়াখানাৰ অপজিট চাইডে এই বিষ্ণু ৰাভা পথৰ পৰা যাব এক ছেকেণ্ড বিষ্ণু ৰাভা পথৰ পৰা যাব তোমাৰ নুনমাটি গ'লে সেইটো তোমাৰ 60 টকা নে 62 টকা সেনেকুৱা ভাড়া আৰু লাগিল মই পিক আপ কৰিব জাষ্ট ওলাইছিলোঁ আৰু গাড়ীখিনি এই টাৰ্ণিংটো লৈছিলোঁ এই আগত টাৰ্ণিংটো মানে জাপৰিগড় ৰাস্তাত ওলাইছিলোঁ আৰু ওলাওঁতে কাষ্টমাৰটোৱে ফোন কৰিছে এইটো যিটো ধৰি লওঁ তোমাৰ ৰাইডটো কেঞ্চেল কৰিছিল তেওঁ ফোন কৰিছে আৰু দাদা এনেকুৱা কথা আপুনি কৰিছে মই আকৌ যোৱা প্লেনিং হৈছে আপুনি যদি ওচৰত আছে আহক মই বোলো ঠিক আছে যদি যায় মোৰ মানে নুনমাটি যোৱাতকৈ এইফালে যাব ইজি হয় হাইৱে একদম পৰবত যাই পেলাই তুমি আহিব পাৰে খানাপাৰাত সেইকাৰণে আৰু ভাড়াটো বেছি আছিল সেইকাৰণে মই বোলো যাম দে মজা সেই বুলি পেলাই সেইটো ভাড়া কেঞ্চেল কৰি দিলোঁ দি পেলাই আহিলোঁ অহাৰ পিছত আকৌ নামি আহিছে মানুহকেইটা এইমাত্ৰ ওলাই গ'ল বাৰু মানে ভিডিঅ'ত লোৱা নাই কেমেৰাত মানে কেমেৰা ফ্ৰেণ্ডলি নহয় তাৰপিছত কেমেৰা ফ্ৰেণ্ডলি নহয় মানে সদায় নাই তাৰপিছত আৰু মানুহটো ওলাই এইফালে কৈছে কি আমাৰ যোৱা আকৌ কেঞ্চেল হ'ল এই লগততো ই নাযায় বোলে কেঞ্চেল হ'ল মই বোলে
মনটো ডাউন হৈ গ'ল হোৱাৰ পিছত আৰু কৈছে কি আপুনি বেয়া বনাং কেইটাক আপুনি কিবা এটা লওক বোলো কি ল'ম এতিয়া আপোনাৰ তাৰ পৰা নেগেলি তাতে 100 টকীয়া খান দিছে 100 টকীয়া খান দি পেলাই মানে মই বোলো এতিয়া মই কি কৰি দিম মোৰ তাত কেছ পইচাও নাই এইটোৱে ৰাখক বোলে মানে তেল ভৰাওঁতে মই 155 টকা গোটেই কেছ আছিল দি দিলোঁ মানি বেগটো 0 আছিলে খালি তাত আৰু এইটোৱে ৰাখক সেনেকৈ কৈ পেলাই 100 টকা দি থৈ গ'ল দুবলৈ ক'তবা গ'ল বেগ চেগ লৈ একদম মানে ক'ৰবাত যাব আনে আৰু কিন্তু মোৰ মানে এই চালা 100 টকাটো ফ্ৰী পোৱাৰ কাৰণে মানে মই ভিডিঅ'টো ক্লিপটো লৈছোঁ অলপ ভাল লাগছি বিনা কষ্টই বিনা মেহনতে মানে কি কাৰণে এই কাপটো খালা কিয় জানা না মানে ষ্ট'ৰেজ ফুল হৈছিল আইফোনটোৰ মই পিছত চালোঁ ৰেকৰ্ডিঙে হোৱা নাই তাৰপিছত চালোঁ কোক লাগি আছিল ৰেকৰ্ডিং হৈছে সেইখিনি চাই পেলাই আকৌ ৰেকৰ্ডিং ষ্টাৰ্ট কৰিছোঁ মানে ভিডিঅ' মানে আগৰ ভিডিঅ'টোৰ ক্লিপকেইটা ডিলিট কৰিব পাইছোঁ ডিলিট কৰিছিলোঁ তোমাৰ এই ৰিচেণ্ট ফাইলৰ পৰা ডিলিট কৰা নাছিলোঁ ষ্ট'ৰেজটো খাই আছিল এতিয়া ষ্ট'ৰেজ ফুল মানে এটাতকৈ বেছি ভিডিঅ' এইটো মোবাইলত ৰাখিব নোৱাৰোঁ যিহেতু 4K 60 FPS ৰেকৰ্ডিং কৰা যায় আৰু লগতে গোপ্ৰ শ্বট গিলেও থাকে গতিকে সেইটো কাৰণে মানে ষ্ট'ৰেজ ফুল হৈ যায় এটা ভিডিঅ'তে আগতেও হৈছিল এনেকুৱা এটা ভিডিঅ'তে ফুল হৈ যায় 128 GB সেইকাৰণে মই নেক্সট যদি এইটো আইফোন সলাই বুলি ভাবি আছোঁ যদি সলাই পেলাই আইফোন লওঁ মিনিমাম 256 তাৰ তলত মেলে নাই কাৰণ বেয়া জ্বালা খাইছোঁ বেয়া জ্বালা এতিয়া বাৰু অলপমান ইজি হ'ব কাৰণ আমাৰ মনদীপ ছাৰৰ মানে মোৰ ৰুমমেট বৰ্তমান তাৰ আইপেড আছে আইপেডটোত 256 GB ষ্ট'ৰেজ যদি ধৰি লওক পিছলৈ প্ৰব্লেম হয় সেইটোতো এডিট কৰিব পৰা যাব সেইটো ৰুমত এনেই থাকে ধৰি লওক সিও ইউজ নকৰে সিও আইফোনটোতে এডিট কৰে তাতো আকৌ আইফোনটোত 256 মানে 15 তাত টেনশ্যন নাই তাত 256 কাৰণে প্ৰব্লেম নাই মোৰে 128 কাৰণে জ্বালা মানে ডেইলি ভিডিঅ'ত ডেইলি ডিলিট কৰিব লাগে যদি কোনোবা এটা ভিডিঅ' ষ্টক ৰাখিম বুলি ভাবিছোঁ মোবাইলত দিছ ইজ কোৱাইট ইম্পচিবল মানে সম্ভৱেই নহয় নাথাকে মই ভিডিঅ' শ্বুট কৰিবই নোৱাৰিম এতিয়া যাওঁ ইয়াৰ পৰা ওলাই পেলাই শালপতি দোকানৰ পৰা লেকচাৰ মাৰোঁ আৰু মই এইফালে ৰেপিডত অফলাইন কৰি দিছিলোঁ মানে সিহঁতৰ কথা শুনি পেলাই আৰু মই অলপ ভাড়াটো কেঞ্চেল কৰি পেলাই অফলাইন মাৰি দিম বুলি পেলাই অফলাইন কৰি দিছিলোঁ এতিয়া আকৌ ৰেপিডত অংকত দিওঁ ভাড়া ক'ত কেইটকা লাগে চাওঁ বৰ্তমান টাইম কিমান হ'ল 8:51 11টামান বজাক লৈ ভাড়া মাৰিম আৰু তাৰ পৰা বাহিৰতে ভিডিঅ' চিডিঅ' এডিট কৰি আপলোড কৰি গুচি যাম যিহেতু এই কি কয় ৰুমত নেটৱৰ্ক নাপায় গতিকে ৰিক্স ল'ব নোৱাৰি যাই পেলাই ভিডিঅ' আপলোড কৰি গুচি যাম যাই পেলাই কালি চাগে 24 ঘণ্টা মাৰিম 24 ঘণ্টা নহ'লে R15 ভিডিঅ' R15 নহ'লে 24 ঘণ্টা কিবা এটা কৰিম মানে অংকুৰেও কৈ আছে কালি ভিডিঅ' তাৰ বাইকখন দি বনাবা মানে সি বোলে পৰহি নাথাকে ক'ৰবাত যাব মানে কিবা ফেলকন ফেষ্টিভেলত যাব নেকি সেনেকুৱা সেইকাৰণে মোক কালি সি ভিডিঅ' শ্বুট কৰিব কৈছে আকৌ ইফালে মই অলৰেডি কৈছোঁৱে বোলে 24 ঘণ্টা ৰেপিড' মাৰিম বুলি চাওঁ কি মিলাব পাৰোঁ কি নৰোঁ যদি ধৰি লওক সি যদি নাথাকে কালি হয়তো সুবিধাত মিলি তাৰ R15 খান দি মাৰি দিম দিনটো এইফালে তাৰ পিছদিনা সি যাব গেলি আৰু মই 24 ঘণ্টা ৰেপিড' মাৰি দিম সেনেকুৱা কৰিব পাৰোঁ কি কৰোঁ লাষ্টত জনাই আছোঁ নহ'লে আগালে গমেই পাব ভিডিঅ'ত নেকি ডেইলি যিহেতু দিয়ে আছোঁ ডেইলি আপডেট পাবই এতিয়া যাওঁ শালপতিৰ দোকানৰ ফালে অলপমান লেকচাৰ মাৰোঁ তাতে লেকচাৰ মাৰিছিলোঁ আকৌ তাতেই যাওঁ ওচৰতে বেছি দিন নহয় প্ৰয়োগ ৰাস্তা দি গেলি ৰাইট চাইডে আছে তোমাৰ এই উন্নয়নপুৰ চাৰিআলি নাপাওঁতে ক্ৰিয়ান ষ্ট'ৰ বুলি বিৰিয়ানী বাইটোৰ কাষতে যাওঁ তাতে যাই পেলাই লেকচাৰ মাৰোঁ বলক গাইজ ভাড়া চাড়া মাৰি একদম কমপ্লিট মানে ভালে গীতেও ভাড়া মাৰছোঁ মানে তোমাৰ ISVT এইগিলা লখৰা চখৰা ভাড়া মাৰি আছোঁ অলৰেডি ভাল পইচা এটা ইনকাম হৈছে মোবাইলটোত দেখাই দিওঁ আৰু মানে আমাৰ দিগন্ত ছাৰৰ চাৰ্জাৰ দি চাৰ্জত লগাই থৈ দিছিলোঁ চাৰ্জ নাছিল কাৰণে মোৰ তাত পাৱাৰ বেংক আছে কিন্তু চাৰ্জাৰ যদি এনে ষ্টকত আছে ক'ত যা যাব বোলে কি কৰিব যা এই গাড়ীখন আমি সেই ৰবা এই গাড়ী জোকৰা ভকত এখন নাই মানুহ হাগামুটো নকৰিলে কেনেকে চলিব চবেই মুঠি হয়নে নাই লাজ কৰিব লাগি আছে বাকী এইটো ৰেপিড' এপ আৰ্নিংটো দেখাই দিওঁ ৰ'ব 1 ছেকেণ্ড মানে মোৰ এক্সপেক্টেশ্যন আছিল আজি যিহেতু দেৰিকৈ ওলছোঁ 3টা 3:30 4টা মানত ওলছোঁ চাগে প্ৰথম বাৰ 4টা মানৰ পৰা মাৰছোঁ গতিকে বৰ্তমান টাইম হ'ল তোমাৰ 11:52 আৰু মই 11টামান বজাতে ডিউটি শেষ কৰিছোঁ কৰি পেলাই তোমাৰ এই গোপ্ৰৰ ক্লিপকেইটা ল'ব লগা আছিল গোপ্ৰ খুলি পেলাই বেগত ভৰাই উঠলোঁ ক্লিপকেইটা লৈ পেলাই সেইকাৰণে অলপমান 1 ঘণ্টামান টাইম গ'ল এতিয়া বোলো ভিডিঅ'টো এণ্ডিং কৰি দিওঁ দি পেলাই মানে তোমাৰ এডিটিঙত লাগো এতেই আপলোড কৰোঁ এতে কাৰণ তাতে 5G নাপালে দিগদাৰ লাগি যায় না সেইকাৰণে আজি লৈ যাওঁ এতিয়া তোমাৰ আৰ্নিং কিমান কৰিলোঁ সেইটো দেখাই দিওঁ এয়া 529 টকা চাওক আৰু তোমাৰ 100 টকা এক্সট্ৰাকৈ পাইছিলোঁ কাষ্টমাৰৰ তাৰ পৰা মানে দিয়াটো দেখাইছোঁ তাতে 100 পাইছোঁ ধৰি লওক 629 টকা আছিল মোক 500 টকাৰ টাৰ্গেট আছিল 629 হৈ গৈছে সেইকাৰণে মই আৰু অফলাইন কৰি দিছোঁ ভাড়া চাড়া মাৰা নাই গাড়ীও কিবা 70 কিলোমিটাৰ ওচৰা চলিছে মানে 120 টকা মানত তেল খাইছি আৰু আইডিয়া এটাত আৰু মোৰ কাৰণ মই 155 টকাত তেল ভৰাইছিলোঁ আছে অলপ তেল টেনশ্যন নাই এতিয়া অলপমান নাটনি নাই সেইকাৰণে ফুল টেংকি কৰা নাই আৰু বহুতে সুধি আছে বহুতে
এটা কথা কৈ দিওঁ এতিয়া ডিক্লেয়াৰ কৰি দিওঁ মানে বিশ্বৰ লগত কি হ'ল বিশ্বৰ লগত কিয় নাথাকা বহুতৰে মানে এইটো কুৱেশ্যন মানে ধৰি লওক বহুতে কমেণ্টত বাৰ বাৰ সুধি আছে কাৰণ আগতে আমি একেলগে আছিলোঁ একেলগে ভিডিঅ' বনাইছিলোঁ এতিয়া আমি ছেপাৰেটকৈ আছোঁ সেইটো কাৰণে বহুতে সুধি আছে বিশ্বৰ লগত কিয় নাথাকা মই নতুনকৈ ৰুম লোৱা চবেই দেখা পাইছি মানে দেখিছোঁ সেইকাৰণে ধৰি লওক চবৰে কুৱেশ্যন বিশ্বৰ লগত কি হ'ল কিবা কাজিয়া লাগিছে নেকি কিবা লাগিছে নেকি আমাৰ একো লগা নাই মানে ক'ব গ'লে মিউচুৱেলি আমাৰ মানে ধৰি লওক কিছুমান ৰিকুৱাৰমেণ্ট আছে চবৰে ধৰি লওক সিও এতিয়া ভিডিঅ' বনাই ময়ো বনাওঁ আমাৰ দুয়োটাৰে মানে যোনটো কণ্টেণ্ট সেইটো সি এতিয়া ধৰি লওক জমেট' বনাই আছে মই ৰেপিড' বা ধৰি লওক বেলেগ কিবা টাৰ্গেট কৰি আছোঁ কাৰণ জমেট'ত যিহেতু লিমিটেশ্যন মই বনোৱা নাই বৰ্তমান সিহঁতে এতিয়া নতুন সিহঁতে বনাব পাৰে কাৰণ ধৰি লওক এই ফিল্ডটোত মানে সিহঁতৰ চকুত পৰা নাই জমেট'ত যেতিয়া চকুত পৰিব সিহঁতেও জমেট' বাদ দিব লগা হৈ যাব কাৰণ ভিডিঅ' বনালে বহুত লিমিটেশ্যন লগাই দিয়ে পিছত একবাৰ যদি চকুত পচি নাই সেইটো পৰি থাকে বেক টু বেক তোমাৰ চাই থাকিব মানে কোনবাৰ কি ভুল কৰিছে মনি চাই মানে চাৱাকে টিম আছে দেই মানে প্লেটটোত চাই নাচাই বা জমেট'ৰ অফিচত নাচাই কিন্তু এনেকৈ চাৱাকে এই টিম থাকে মানে ছ'চিয়েল মিডিয়া হেণ্ডেল কৰাকে ছ'চিয়েল মিডিয়াত কি চলিছে কি নচলিছে এনেকুৱা চাৱাকে টিম থাকে সিফালৰ মেইল আহিলে য'ত লাগি যায় সেইটো কাৰণে মানে অলপমান সৰু সুৰা থাকে যিটো ধৰি লওক পাব্লিকেলি শ্বেয়াৰ কৰিব নোৱাৰি এনেকুৱা কিছুমান আমাৰ দুইজনৰে মানে প্ৰব্লেম হোৱাৰ কাৰণে মানে সি তাতেই আছে য'ত আছিল ৰুমটোত আমি একেলগে য'ত আছিলোঁ তাতেই আছে মই জাষ্ট নিজাকে ধৰি লওক আমাৰ শালপতিৰ ঘৰত মানে ৰুম আছিল বোলে খালী সেইকাৰণে তাতে যাই পেলাই চিফ্ট হ'লোঁ যে মনজিত মোৰ লগত আছে বৰ্তমান গতিকে সেয়ে বেলেগ একো নাই কি কয়তো এই সন্দেহ কৰিব লগা বা সুধিব লগা গতিকে আমি চিল নৰ্মেলি ধৰিলেও এনে আমাৰ মাত বোলো আছে কথা বতৰা আছে যেনে নৰ্মেলি এজ ইউজুৱেল চলি থাকে সেনেকৈ চলি আছে একো টেনশ্যন নাই খালি আমাৰ মানে কিছুমান মানে মিউচুৱেল আণ্ডাৰষ্টেণ্ডিঙৰ মাজতে এনেকৈ ধৰি লওক আমি বেলেগকৈ আছোঁ আৰু সেনেকৈ যিহেতু আহিছিলোঁ কিবা এটা মানে প্লেনিং কৰি পেলাই অহা যায় ন কাম এটা কৰিম বোলে একেলগে ভিডিঅ' বনাম সেনেকুৱা প্লেনিঙতে আহিছিলোঁ এনেকুৱা প্লেনিংবিলাক ছাকচেছ হ'ল সেইকাৰণে এতিয়া ছেপাৰেটকৈ আছোঁ বাকী সেয়ে আজিৰ ভিডিঅ'টো এটা এণ্ডিং কৰি দিছোঁ আৰু বেলেগ ক'ব লগা নাই কালি মই মানে 24 ঘণ্টা মাৰিম না তোমাৰ হেৰি কৰিম R15 এডি মাৰিম সেইটোৱে মই ক'ব নোৱাৰোঁ এতিয়া আপোনালোকে যেতিয়া ভিডিঅ'টো চাব তেতিয়ালৈকে মই মানে ডিউটি ষ্টাৰ্ট কৰি দিম কাৰণ মই ৰাতিপুৱা 8-9 মানৰ পৰা মাৰিব লাগিব যদি 24 ঘণ্টা মাৰোঁ আৰু যদি R15 এডি মাৰো বাৰু কথা নাই যেতিয়া মাৰিলেও কিন্তু হ'লেও কমেণ্ট কৰিবচোন কি এডি লাগে যদি টাইম মিলে মই পঢ়িম মানে যদি ভিডিঅ'টো আগতে আপলোড কৰি দিওঁ ডিউটি মাৰাৰ আগতে তেতিয়াহ'লে মই পঢ়ি পেলাই ডিচিশ্যন ল'ম ডিচিশ্যন ল'ব লাগে নাথাকিব এইটো এটা কথা কাৰণ অংকুৰক মই যদি কালি নহ'ব বুলি কৈ দিওঁ ই ধৰি লওক 2-3 দিনৰ কাৰণে নাথাকে আৰু এই তোমাৰ ফেলকন ফেষ্টিভেলত যাব সেইটো কাৰণে চাওঁ এতিয়া তাক মাতছোঁ মই ধৰি লওক সি জয়ানগৰত আছে বোলে কিবা খাই আছে এতিয়া আহিব দিছোঁ আহি পেলাই আড্ডা দিওঁ দি পেলাই সিদ্ধান্ত ল'ম মানে কি মাৰোঁ সেইটো অহাকালি কাৰণে ছাৰপ্ৰাইজ কৰি থৈ দিছোঁ আৰু নৰোঁ মই মানে কথাষাৰ মই কনফাৰ্ম কৰিব পৰা নাই সেইকাৰণে কৈছোঁ অহাকালি কাৰণে ছাৰপ্ৰাইজ দি থাকিল মই 24 ঘণ্টা মাৰোঁ নে R15 এডি ৰেপিড' মাৰোঁ মানে কোনোবা এটা কৰিম আৰু এইটো ফিক্স এতিয়া টাটা বাই বাই গুড নাইট হ'ল তোমাৰ মুঠপে নাগিলি একা যাৰ মাৰিলি মানে মই মানুহটো অলপ কলা আছোঁ হেডফোন লৈ লৈ কাণখন ব্লক হৈছে সেইকাৰণে বিদ্যা কৈছোঁ সঁচা কৈছোঁ মই মুঠপে যাওঁ বুলি মই সৰুকে কোৱা কাৰণে মুঠপে যাবি বুলি ভাবিছিলোঁ অলপ মুঠপে যাওঁ বুলি কৈছে নেকি মানে মই পাত্তা পোৱা নাই বাই বাই টাটা গুড নাইট আহিব সকলে এখাতো ইউটিউবাৰ বনি গৈছে এতিয়া লাহে আমাৰ লগত থাকি ফ্ৰী হৈ গৈছে মানুহ কেমেৰাত আগতে যি লাজ লাগে মানে ইফালে নকৰিবি কোৱা আছিল আজিকালি টেনশ্যনে নাই ভিডিঅ' কৰি থাক ঘূৰি থাকিব অলপ তলপ মাৰি চিন্তাই নকৰে বাই 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 বঢ়িয়া গুড নাইট